কিয় বেয়া লাগিব গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি আজি অৱস্থা বেয়া গৈছে গম পাই গৈছো আৰু বিয়া পাতি বজাৰ কৰা আৰু বিয়া পাতিবা হে বন্ধুসকল ৱেলকাম টু নিউ ভ্লগ আশা কৰোঁ সকলো ভালে আছে যাব ওলাইছোঁ নগাঁৱলৈ তেওঁলোকৰ ঘৰলৈ দুপৰীয়াৰ ভাত সাজ খাই যাওঁ বলিয়ৰা মাছ ন বলিয়ৰা মাছ আজি গা হাতখন হৈ আছে ন তোৰ হোৱা নাই তোৰ হোৱা নাই কচোন তাই বেছি কি হ'ব মোৰতো হৈছে মায়ে মানে সদায় মোক ভেটি ধৰিবই আৰু দেই মই ধৰিমি গা হাতখন হৈছে নেকি মই থকালৈকে ধৰি আহিম মোক থাকিব লাগিব তোৰো হৈছে তোৰোতো হৈছে সাতখন মোৰ বয় আগতে ৰাস্তাত ৰখি কথা পাতি থাকোঁ এতিয়া তোমাৰ ফাই আহোঁ অঁ তেতিয়া আহি আগতে মা বুলি মাতে এতিয়া মা বুলি মাতিবলৈ সময় নাই তাৰ হয় মই ফোনত কথা পাতি গুচি আহিলোঁ মা বুলি মাতিবলৈ সময় নাই মই চাইহে আছোঁ বিলাক কিবা ক'বা তুমিও নকয় মোক ফালিবা তুমিও মা বুলি মাতিবলৈ সময় নাই তাৰ এতিয়া আগতে বোলে এঘণ্টামান কথা পাতি দিওঁ বাহিৰে বাহিৰে আজিকালি মানে ঘৰত থাকিলেও কিবা ভাড়া ঘৰত থকাৰ নিচিনা অনুভৱ হয় এনেকুৱা মালিকে কথা শুনাই আজি ঘৰত যাব অনুভৱ কেনেকুৱা সেই আকৌ তুমি নিজে তাক সোধাচোন তোমাৰ অনুভৱ কেনেকুৱা তুমি তাক সোধা তাকে তোমাৰ অনুভৱ কেনেকুৱা সেইটো তুমি কোৱা তাক সোধা মোৰ বিয়া পাতিলা অঁ তোমাৰ অনুভৱ কি তাক কোৱাচোন তাৰ অনুভৱ কেনেকুৱা লাগিছে মোৰ মানে ভয় লাগিছে আজি ভয় লাগিছে তুমি আমাৰ ঘৰত থাকি এক্সপিৰিয়েঞ্চটো কৰিলা আমাৰ ঘৰত থাকি পোৱা নাই আজিলৈকে কি হ'ব আজি যি হয় হ'ব আৰু কিনো নিজৰ মানুহে মইতো ইয়াতো নিজৰ মানুহৰ লগতে আছো আমি এতিয়া কাপোৰ ভৰাই লওঁ লেপটপটো ভৰাব লাগিব নহয় অ'কে এইটো অলপ ভৰোৱা দে য়েছ আমি যদি স্কুটিত যাম স্কুটিত মানে ডাঙৰ ট্ৰলি নিব নোৱাৰিতো আগফালে দিগদাৰ হয় গতিকে আমি বেগতে ভৰাই নিম এইটো ক'ত ভৰাম ইয়াতে ইয়াতে যাবতো থৈছোঁ পানী বটল কিন্তু চবতকৈ মেইন বস্তু আপোনালোকে ক'ৰবালৈ গ'লে পানী বটলটো কি নিনেকৈ নাথাকিব কেতিয়াবা ৰাস্তাত এনেকুৱা জেগা পোৱা যায় মানে য'ত পানী চানী পাবলৈ অকণ দিগদাৰ দোকান চোকান নাথাকে সেইকাৰণে মানে পানীটো লগত নিবই লাগে হৈ গ'ল খোৱা বোৱা হৈ গ'ল কি হ'ল কি মই হ'ল দেই ন বৰ অকৰা হ'লেও কাপোৰ পিন্ধাত নাপায় কিয় কান্দি আছা নাপায় নহয়? কাপোৰ নিছে তাই এবাৰ মামাই পিন্ধাই দে মই পিন্ধাব নাজানো নহয় যা কাম নকৰে দেই আহোঁ আমাৰ নামি যায় দেউতা কি অৱস্থা দিছে নাই দেউতা ইমান ভাল হৈছে ইফালে ৰ'দ যাওঁ দেই বাই বাই মামি সোনকালে আহিবা বেছি দিন নকৰিবা মিছ কৰিম ক'ত যাম মই উকু যাওঁ দেই দুখ হ'ব নাবে আৰু আজি প্ৰথমবাৰ থাকিবলৈ গৈছা ধুনীয়াকে থাকিবি অলপমান ভালকে থাকিবি মই কি অলপ ভালকে কি কৰিব বাৰু মানুহৰ নিচাকে থাকিবি অলপমান বেছি হ'লে মানুহ দেখিবি ফাৰ্ষ্ট টাইম ঘৰৰ পৰা বেলেগত ফাৰ্ষ্ট টাইম থাকিব মই জানতা হওঁ ঐ দে তাইক উঠাই দিওঁ এই বস্তু সদায় মানে যোৱাৰ সময়ত তাই সদায় থুনথুনাই মানে তাক মই উঠাব লাগে বাই বাই মাইনা বহা দেই সোমোৱাই লৈ দেউতা বাই বাই দে আৰু দেই টাটা টাটা দুখ পাবা নেকি চাই ল'বা ঢিলা কৰি লাগিলে দে তাই ভাবিছে কি কৰি থাকে এইটো লোৱা নাই এনেকুৱা টাইপৰ লৈছিলে বিয়া বা চব মনত ৰাখে মুখস্থ নগাঁৱত টাউন পালোঁ বজাৰ কৰালে আজি প্ৰথমবাৰ একেলগে বজাৰ কৰিছোঁ হয় নহয় বজাৰৰ ওজন দাঙিব পৰা নাই মই বেগ ভৰ্তি হৈ গৈছে এইফালে আজি অৱস্থা বেয়া গৈছে গম পাই গৈছোঁ আৰু বিয়া পাতি বজাৰ কৰা আৰু বিয়া পাতিবা আৰু বিয়া মই এনেই দিলেও নাপাতো দেই এইটো এটা মজা এটা আছে দেই বেলেগ এটা মজা আৰু বেলেগ বজাৰ নাই আৰু কিবা আছে বজাৰ আৰু বেলেগ 6:10 নাই বোলা আৰু ভয়ংকৰ ঠাণ্ডা এইফালে বহুত ঠাণ্ডা এইফালে মই কৈছোঁ নহয় মানে হাত চাত পূৰা সিৰা মই ধৰিছোঁ এনেকুৱা ঠাণ্ডা কোৱা ধৰা ফোনটো তুমি কোৱা কি কম আগতে এফালে থ'বলৈ আহোঁ তাইক ৰাতি মানে এনেকুৱা সময়তে এনেকুৱা সময়ত থ'বলৈ আহোঁ ৰাতি 7টা 7:30 বাজে তেতিয়া গাৰ্লফ্ৰেণ্ড থাকোঁতে দেই হয় নহয় য়েছ কোৱা আজি কেনেকুৱা লাগিছে ভাল লাগিছে কিয়
কিয় বেয়া লাগিব গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি আমি তেনেকে নাথাকিলো দেখোন মানে আমি মানে বেছি দীঘলীয়া কৰি এইটো বেলেগ চেপ্টাৰত ক'ম বাৰু এদিন বেলেগ এদিন সেইটো বেলেগ কথা গতিকে বিয়া নোহোৱাৰ আগৰ অনুভৱ আৰু বিয়া হোৱাৰ অনুভৱটো বেলেগ বাৰু বহুত বেলেগ তাইক থৈ আগতে উভতো আগৰ পৰা কাম কৰি থৈ পেলাই উভতি আহোঁ আমি গোটেইকেইটাকে পেকেজ হৈ আছো বহুত ঠাণ্ডা এইফালে ফাইনেলি আমি ঘৰ আহি পাই গ'লো আৰু আহি পাওঁতে বহুত দেৰি হ'ল ঘৰ আহি পাই এটা ফূৰ্তি ক'ব নোৱাৰা অৱস্থা একদম ক'ত থাকোঁ ক'ত নাথাকোঁ এনেকুৱা অৱস্থা হৈছে আৰু মোৰ যি ফাৰ্ষ্ট টাইম বাৰু মই ৰাতি এনেকৈ অহা নাই দিনতে আহোঁ গুচি যাওঁ আৰু ৰাতি এনেকে অহা নাই মানে আমাৰ বিয়া হোৱা কেইদিন হৈছে নহয় মই এইটো সময়ত অহা নাই ন আগতেও অহা নাই এতিয়া বাট ধৰক ভুল আজি কৰিছে ৰাতি অহা নাই যে মই দৰা হৈ অহাৰ দিনানো ৰাস্তা ভুল কৰি বেলেগ ফালে গুচি গৈছিলোঁ এতিয়া মানে সেই একে অৱস্থা বেলেগ ফালে গুচি গ'লোঁ আৰু পিছত মোক ৰাস্তাটো দেখা পেলাই এতিয়া আনিছে আৰু ঘৰ আহি মানে 7খন গাঁও হৈ আছে ন বাৰু যি নহওক আজি ব্লগটো মানে শেষ কৰিছোঁ আশা কৰোঁ চাই ভাল পালে গোটেই জাৰ্ণিটো আমাৰ আজি ফাৰ্ষ্ট জাৰ্ণি বুলি ক'ব লাগিব বিয়াৰ পিছত আমি একেলগে এনেকৈ স্কুটিত আহা মানে ইয়ালৈ হয় নহয় বেলেগ এটা এক্সপিৰিয়েঞ্চটো ক'ব নোৱাৰোঁ আৰু ভাগৰ লাগিছে অলপ ঠাণ্ডা লাগে কিন্তু নকওঁ নালাগে নাই নকবা আৰু খালি আপোনালোকে এনেকুৱা জাৰ্ণি কৰিলে যিমান পাৰে পুৰা জেকেট চুৱেটাৰ ভালকৈ পিন্ধি পেকেজ হৈ ল'ব পুৰা মানে ফুল পেকেজ এই যে অনলাইনত বস্তু যেনেকৈ পেকিং কৰি পঠিয়াই তেনেকুৱা পুৰা এনেকুৱা পেকেজ কৰিব যাতে মানে হাৱা এটাও নোসোমায় হয়নে তেতিয়াহে নহ'লে আমি কিন্তু তেনেকে আহিছো নহ'লে কিন্তু জাৰ্ণি নকৰিব ঠাণ্ডাত যিটো ঠাণ্ডা পৰিছে বৰ বেয়া ঠাণ্ডা পৰিছেতো তাতে পুহ মাহ পুহ মাহ সোমাই গ'ল গতিকে আজি ব্লগ ইমান শেষ কৰিছোঁ আশা কৰোঁ চাই ভাল পালে যদি ভাল পালে তেতিয়া লাইক এটা কৰি দিব আৰু যদি ইউটিউবত চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল ভিডিঅ' আহি আছে আপোনালোকে ইমান ৰিকুৱেষ্ট কৰিছে যে আৰু ডেইলি ভ্লগ লাগে মই একদম ট্ৰাই কৰিম ডেইলি ভ্লগ দিবৰ কাৰণে আৰু থেংক ইউ ছ' মাছ ইমানখিনি মৰম দিয়াৰ বাবে আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব কিবা যদি ক'বলগীয়া থাকে মোৰ ইনষ্টাগ্ৰাম চেনেলটোত গৈ পেলাই ক'ব পাৰিব বা ইনবক্স কৰিব পাৰিব ফেচবুকতো একে নামতে আছে তো লগ পাম পুনৰ সকলোকে এটা নতুন ভ্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে টাটা বাই বাই